नाम की तुम्हार भाई नाम की तुम्हार भाई नाम की भाई रास्ता दियो এতিয়া চাওক এইখন হৈছে একদম গোৱালপাৰাৰ মাছমজিয়া গোৱালপাৰাৰ মাছমজিয়াত যি নাৰী দেহ ব্যৱসায় উৎখাত হৈছে তাৰ আমি আৰক্ষীৰ প্ৰশংসা কৰিছোঁ কিন্তু লগতে এষাৰ কথা কওঁ এই নাৰী দেহ ব্যৱসায় কাৰ ছত্ৰছায়াত চলি আছিল ক'ৰ পৰা ইমান সাহস পালে যে গোৱালপাৰা চহৰৰ মাছমজিয়াত ৰমৰমীয়া নাৰী দেহৰ ব্যৱসায় চলাই আছিল যেহেতু আজি এই মানুহখিনিক ধৰিছে নিশ্চয় এই মানুহখিনিতো আৰু ইয়াৰতো মেইন মানুহ হ'ব নোৱাৰে নিশ্চয় ইয়াৰ পিছত কোনোবা ডাঙৰ মানুহৰ হাত আছে গতিকে সেই ডাঙৰ মানুহজনক লাগে আৰু আজি ইয়াৰ পৰা উঠাই লৈ গৈছে এই মানুহখিনিক যাতে যে আমি কালি গম পাম ৰাতিপুৱা থানাত নাই বা ইয়াৰ পৰা হেৰাই গৈছে মানুহখিনিক কিবা কাৰণত এৰি দিয়া হৈছে এইখিনি আমি গোৱালপাৰাবাসী ৰাইজে কেতিয়াও মানি নলওঁ আৰক্ষী প্ৰশাসনকো আমি একেবাৰে হুকিয়াই দিছোঁ এই মানুহখিনি কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগে এই মানুহখিনিৰ বেকবন হিচাপে যিসকল ব্যক্তিয়ে কাম কৰি আছিল সেই মানুহখিনিৰ প্ৰতি একদম উচিত তদন্ত হ'ব লাগে এইখিনি আমাৰ গোৱালপাৰা আৰক্ষী আয়ুক্ত মহোদয়লৈ আমাৰ একদম কাটৰ অনুৰোধ আৰক্ষী আয়ুক্ত মহোদয় আপুনি ইয়াৰ একদম উচিততকৈ উচিত তদন্ত কৰিব লাগে বুলি আমি আপোনাক অনুৰোধ জনাইছোঁ চাওক যেহেতু গোৱালপাৰা চহৰৰ মাজমজিয়াতে ঘটনাটো হৈ গ'ল ন এতিয়া আমি এটা বস্তু চাই আছো যে এখন হোটেল যেতিয়া হৈছে এখন গেষ্ট হাউচ হৈছে বা এখন লজ হৈছে এই লজখনৰ সম্পূৰ্ণ পাৰমিশন মিউনিচিপালিটি বৰ্ডৰ পৰা লৈছে আৰু যিখন থানাৰ আণ্ডাৰত থাকে সেই থানাৰ পৰা লৈছে কিন্তু সেই থানাখিনি আৰু মিউনিচিপালিটি বৰ্ডে চহৰত থকা মানুহখিনিয়ে খবৰ ৰাখিব লাগে জিলা প্ৰশাসনৰ মানুহখিনি খবৰ ৰাখিব লাগে যে হোটেলখনত আচলতে কি হৈ আছে বাৰম্বাৰ আমাৰ ইয়াৰ লোকেল মানুহখিনিয়ে থানাত জনাইছে তাৰপিছত জিলা প্ৰশাসনক জনাইছে কিন্তু তেখেতসকলকে কোনো কেৰেপ কৰা নাই যে চলিবই তেনেকুৱা এটা কথা কিন্তু চলিব তেনেকুৱা কথা নহয় গোৱালপাৰা চহৰৰ মাজমজিয়া তেনেকৈ অবৈধ বেহা এখন চলি আছে সেইটোতো গোৱালপাৰাবাসীয়ে কেতিয়াও মানি নলয় আৰু দ্বিতীয় কথাটো হ'ল যে গোৱালপাৰাত কেৱল পঞ্চৰত্ন লজ নামৰ এই লজখনতে নহয় আৰু 4-5খন লজত তেনেকুৱা অবৈধভাৱে দেহ ব্যৱসায় চলি আছে অপেনলি আৰু আমাৰ ইয়াৰ লগতে নিশ্চিতভাৱে আমাৰ সন্দেহ হৈছে যে জিলা প্ৰশাসনৰ মানুহ আৰক্ষীৰ মানুহ জড়িত হৈ আছে আগন্তুক দিনত সেইখিনিও বন্ধ কৰিব লাগে বুলি আমাৰ দাবী এইটো আমাৰ ৰাইজেও আমাক বহুত কি কৰিছে অভিযোগ দিছে আৰক্ষী প্ৰশাসনত অভিযোগ দিছে দিয়াৰ পিছত বাৰম্বাৰ ইয়াতে আহি ৰেড কৰিছে বা আগো বেলেগ এখন হোটেলত ৰেড কৰিছে কিন্তু আমি দেখা পাইছো যে তাৰে পৰা আৰক্ষী গুচি আহিছে এনেকে মানে সিজ কৰা নাই কিন্তু আজিৰ পদক্ষেপটো আৰক্ষীৰ ভাল লাগিছে যে আহি যেহেতু সিজ কৰিছে ভাল লাগিছে আৰু এই কালপিটসমূহক কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে এইখিনি আমাৰ